Hello everyone, welcome to EduStudy. Friends, আমি এই ভিডিওটোত মিশ্ৰ সুত আৰু সৰল সুতৰ মাজৰ পাৰ্থক্য কেনেকৈ নিৰ্ধাৰণ কৰা হয় সেয়া আলোচনা কৰিম আৰু মিশ্ৰ সুত সম্পৰ্কীয় এয়া হৈছে আমাৰ পাৰ্ট 2 আমি অলৰেডি পাৰ্ট 1 আপলোড কৰি থৈছো যদি আপোনালোকে পাৰ্ট 1 টো চোৱা নাই তেতিয়া তলত ডেসক্ৰিপচনত লিংক পাব সেই লিংকত গৈ পাৰ্ট 1 টো চাই যেন তেতিয়া পাৰ্ট 1 খিনি চোৱাৰ পিছত আপোনালোকৰ পাৰ্ট 2 চাবৰ কাৰণে অতি সহজ হ'ব সো বন্ধুসকল বেছি দেৰি নকৰাকে আমি আমাৰ যেটো ক্লাস যিকিটা কোৱেশ্চন আছে সেই কোৱেশ্চন কিটা আমি আৰম্ভ কৰিব বিচাৰিছো সো আহক কোৱেশ্চন কিটা আৰম্ভ কৰো বন্ধুসকল আমি ফাৰ্স্ট কোৱেশ্চনটো লৈছো ফাৰ্স্ট কোৱেশ্চনত কি কৈছে find the difference between simple interest and compound interest at 5% per annum for 2 years on a principal of rupees 2000 অৰ্থাৎ কৈছে যে 2000 টকাৰ 2 বছৰৰ কাৰণে 5% সুতৰ হাৰত সৰল সুত আৰু মিশ্ৰ সুতৰ পাৰ্থক্য উলিওৱা তেতিয়া আমাৰ মূলধন কিমান আছে মূলধনটো হৈছে 2000 টকা আৰু এই 2000 টকা 2 বছৰৰ কাৰণে আৰু সুতৰ হাৰ হৈছে ইয়াত কিমান 5% আৰু ইয়াত যেটো সৰল সুত আৰু মিশ্ৰ সুত দুইটা কি কৰা হয় দুইটাই এনুৱেলি কম্পাউন্ড কৰা হয় অৰ্থাৎ বছৰি হিসাব কৰা হয় গতিকে আমি কি উলিয়াব লাগিব ইয়াত পাৰ্থক্যটো উলিয়াব লাগিব সো फ्रेंड्स আমি ইয়াত কোনো সূত্ৰ ব্যৱহাৰ নকৰো একচুয়ালি চাবলৈ গলে যদি আমি সূত্ৰ ব্যৱহাৰ কৰো বহুত দীঘল হ'ব গতিকে আমি হিমান দীঘল কৰিবলৈ নাযাও জাস্ট আমি কেইটামান ট্ৰিক আছে কেইটামান টেকনিক আছে সেই টেকনিক কিটা আমি ইয়াত ব্যৱহাৰ কৰিম আৰু আমি ইয়াত যেটো টেকনিক ব্যৱহাৰ কৰিম তাক কোৱা হয় ইফেক্টিভ পাৰ্সেন্টেজ সো ইফেক্টিভ পাৰ্সেন্টেজ আমি কেনেদৰে সৰল সুত বা মিশ্ৰ সুতত ব্যৱহাৰ কৰিম বা তাত কেনেকৈ এপ্লাই কৰিম সেইখিনি জানিবলৈ হলে আপোনালোকে মিশ্ৰ সুত সম্বন্ধীয় যেটো আমাৰ ফাৰ্স্ট পাৰ্ট আছে আৰু সৰল সুতৰ যথেষ্ট আমাৰ পাৰ্ট কেইটামান আছে সেইকেইটা আপোনালোকে চাই লব তলত লিংক পাই যাব ডেসক্ৰিপচনত আপোনালোকে তাৰ পৰা চাব পাৰিব সো আহক আমি কোৱেশ্চনটো সলভ কৰো এতিয়া প্ৰথম কথা হৈছে বন্ধুসকল যেটো এসআই বুলি কোৱা হয় অৰ্থাৎ যেটো সৰল সুত বুলি কোৱা হয় সেই সৰল সুতটো কি হ'ব যে ইয়াত 2 বছৰৰ কথা কৈছে তেতিয়া প্ৰথম বছৰৰ কাৰণে সৰল সুত 5 টকা আৰু দ্বিতীয় বছৰৰ কাৰণেও কি হ'ব 5 টকাই হ'ব যদি আমি মূলধনটো 100 টকা বুলি ধৰি লওঁ অৰ্থাৎ আমাৰ প্ৰথম কামটো হৈছে কি আপোনালোকে যদি বুজি পনাই আকৌ কৈ দিছো যে প্ৰথম কামটো হৈছে ইয়াত যেটো সুতৰ হাৰ আছে সেই সুতৰ হাৰটো কিমান আছে 5% এই 5% সুতৰ হাৰৰ অৰ্থটো ভালকে জানিব লাগিব হেতু সৰল সুতে হওক বা মিশ্ৰ সুতে হওক 100 টকাৰ এবছৰৰ সুত কিমান 5 টকা সৰল সুতৰ ক্ষেত্ৰতো একে হ'ব মিশ্ৰ সুতৰ ক্ষেত্ৰতো হ'ব যে 5% যিমান শতাংশ থাকে সেইটোৱে হ'ব 100 টকাৰ এবছৰৰ সুত এটো মিশ্ৰ সুতো হ'ব পাৰে সৰল সুতো হ'ব পাৰে সো এবছৰৰ সুত যদি 5 টকা হয় 100 টকা তেতিয়া 2 বছৰ কিমান হ'ব 5 + 5 = 10 টকা হ'ব এটো হৈছে সৰল সুত গতিকে সৰল সুত যদি আমি 100 টকাৰ 2 বছৰ উলিয়াব লগা হয় 5% সুতৰ হাৰত তেতিয়া কিমান হ'ব 10 টকা হ'ব ঠিক একেদৰে আমি মিশ্ৰ সুতটো উলিয়াই দিও মিশ্ৰ সুতটো যদি আমি 2 বছৰৰ কাৰণে উলিয়াও এবছৰৰ কাৰণে কিমান আছিল এবছৰৰ কাৰণে হৈছিল 5 টকা এবছৰৰ মিশ্ৰ সুত কিমান আছিল 100 টকাৰ 5 টকা গতিকে 2 বছৰত কিমান হ'ব 5 + 5 আমি কি কৰিছো ইফেক্টিভ পাৰ্সেন্টেজ ইউজ কৰিব লাগিব 5 + 5 আৰু লগতে কিমান হ'ব ইয়াত +5 * 5 অৰ্থাৎ আমাৰ যেটো সুতৰ হাৰ আছে সেই সুতৰ হাৰটো আমি দুবাৰ যোগ কৰিব লাগিব কাৰণ 2 বছৰৰ কাৰণে আৰু প্লাস আকৌ লগতে যেতিয়া মিশ্ৰ সুত হয় তেতিয়া +5 * 5 আকৌ তাৰ লগত দুবাৰ পূৰণ কৰিব লাগিব অৰ্থাৎ বৰ্গ উলিয়াব লাগিব বৰ্গ উলিয়াই তাক 100 ৰে হৰণ কৰিব লাগিব এটা এইখিনি কৰিলে কিমান হ'ব 5 + 5 মানে কিমান হ'ব 10 হ'ব আৰু প্লাস ইফালে কিমান হ'ব 5 * 5 মানে 25 আৰু 25 বাই তলত কি আছে 100 আছে এটো তলত থকা 100 যদি হৰণ কৰি দিয়া হয় তেতিয়া দুটা শূন্য আছে গতিকে 2 ঘৰৰ দশমিক 11 2 ঘৰৰ দশমিকটো ইয়াত বহিব অৰ্থাৎ দশমিকৰ পিছত দুটা অংক তেতিয়া আমি যদি যোগ কৰি দিও তেতিয়া 10.25 পাম এতিয়া আপোনালোকে চাও মই ভিডিওটো অলপ স্লোকে বুজাই আছো যাতে যি সকল নতুন আছে বা যি সকলে প্ৰথমবাৰৰ কাৰণে এনে ধৰণৰ টান অংক শিকি আছে তেওঁলোকৰ কাৰণে সুবিধা হয় আৰু যি সকলে এইখিনি চাই আছে যি সকলে অলপ জানে তেওঁলোকে স্পিডটো যদি কম পাইছে তেতিয়া স্পিডটো অলপ বঢ়াই ল'ব পাৰিব তেতিয়া আপোনালোকে চাওক যে এসআই কিমান পাইছিলো এসআই পাইছিলো 10 টকা আৰু এতিয়া সিআই কিমান পালো অৰ্থাৎ মিশ্ৰ সুত কিমান পালো মিশ্ৰ সুত পালো আমি 10.25 তেতিয়া আমি যদি বিয়োগ কৰি দিও তেতিয়া কি পাম সিআই - এসআই অৰ্থাৎ পাৰ্থক্য পাম পাৰ্থক্যটো কিমান পাম 0.25 আৰু এই 0.25 কিমান টকাৰ কাৰণে 100 টকাৰ কাৰণে আমি 100 টকাটো ধৰি আছো অৰ্থাৎ আমি ইয়াৰ পৰা বুজি পালো যে 100 টকাৰ 2 বছৰত মিশ্ৰ সুত আৰু সৰল সুতৰ মাজৰ পাৰ্থক্য কিমান হ'ব 0.25 টকা এতিয়া আমাক প্ৰশ্নত মূলধন কিমান দিছে প্ৰশ্নটো 100 টকা দিয়া নাই প্ৰশ্নত দিয়া মূলধনটো হৈছে 2000 টকা গতিকে 100 তলত আমি সেই 2000 টকাটো লিখিলো তেতিয়া 2000 টকাৰ 2 বছৰত
সৰল সুত আৰু মিশ্ৰ সুতৰ পাৰ্থক্য কিমান হ'ব তাৰ কাৰণে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰক 0.25 এনেকে এটো লগত এটো পূৰণ তাৰ পিছত এটো তেতিয়া কি হ'ব 0.25 ইনটু ইয়াত কিমান হ'ব 2000 and divided by কিমান হ'ব ইয়াত 100 আছে গতিকে 100 পূৰণ কৰিলো 0 কাটি দিয়ক এনেকে তেতিয়া কিমান হ'ব 0.25 into 20 কৰিব লাগিব তেতিয়া এই দুটা যদি পূৰণ কৰে তেতিয়া কিমান পাব 5 পাব অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰ হ'ব কি 5 টকা আৰু এটো আমি কেনেকৈ পালো এটো পূৰণ হৰণৰ যদি আপোনালোকে ভালদৰে ট্ৰিক বিলাক নাজানে স্পিডলি কেনেকৈ পূৰণ হৰণ কৰিব লাগে তাৰ কাৰণে স্পিড মেথছৰ ভিডিও বিলাক চাব তাৰ লিংকও মই কমেন্টত দিম বা ডেসক্ৰিপচনটো লিংক দিম আৰু ভিডিওৰ শেষতো আপোনালোকে সেই লিংক পাই যাব বা এই সুকত এনেকৈ চাব এই সুকত আপোনালোকে কি দেখিব এটা আই বটন দেখিব সেই আই বটনটো যদি ক্লিক কৰি দিয়ে এতিয়াও আপোনালোকে লগে লগে সেই ভিডিও লিংক এটা পাই যাব আশা কৰিছো আপোনালোকে সেইবিলাক চাই লব এতিয়া আহক আমি সেকেন্ড কোৱেশ্চনলৈ যাওঁ সেকেন্ড কোৱেশ্চনত কি আছে if the difference between simple interest and compound interest on some amount at 20% per annum for 3 years is rupees 48 then what must be the principal amount অৰ্থাৎ কৈছে যে কোনো এক নিৰ্দিষ্ট মূলধনৰ সৰল সুত আৰু মিশ্ৰ সুতৰ মাজৰ পাৰ্থক্য 48 টকা যদি তাত সুতৰ হাৰ সৰল সুত আৰু মিশ্ৰ সুতৰ হাৰ একে আছে 20% আৰু 3 বছৰৰ কাৰণে যদি সুত গণনা কৰা হয় দুইটা সৰল সুত আৰু মিশ্ৰ সুত 3 বছৰৰ কাৰণে সৰল সুত আৰু মিশ্ৰ সুত যদি কোনো মূলধনৰ গণনা কৰা হয় 20% সুতৰ হাৰত তেতিয়া সৰল সুত আৰু মিশ্ৰ সুতৰ মাজৰ পাৰ্থক্য 48 টকা হ'ব তেতিয়া আমি কি উলিয়াব লাগিব what must be the principal amount তেতিয়া principal amount কিমান আছিল অৰ্থাৎ যিখিনি টকা আছিল ধাৰলৈ দিয়া হৈছিল বা ধাৰলৈ লোৱা হৈছিল সেই টকাখিনি কিমান আছিল আমি সেইখিনি উলিয়াব লাগিব সো फ्रेंड्स এতিয়া একে কথা আমাৰ 60% পাৰ এনাম আমি সদায় সুতৰ হাৰটো ধৰি লওঁ 60 এতে কিমান আছে ইয়াত 20% পাৰ এনাম আছে সৰি নট 60 এটো 20% পাৰ এনাম আছে গতিকে 20% পাৰ এনাম হলে 3 বছৰৰ কাৰণে সৰল সুতটো কিমান হ'ব সৰল সুত কিমান হ'ব তাৰ কাৰণে আমি কি কৰিব লাগিব 3 বছৰৰ কাৰণে প্ৰথম বছৰ 20 টকা পালে দ্বিতীয় বছৰ 20 টকা পালে তৃতীয় বছৰ কিমান পাব 20 টকা কৰিলে মুঠতে কিমান টকা পাব 60 টকা পাব অৰ্থাৎ 3 বছৰত যদি আমি 100 টকা মূলধন হিচাপে লওঁ তেতিয়া 3 বছৰত কিমান সৰল সুত হ'ব 60 টকা হ'ব ঠিক একেদৰে যদি 100 টকা মূলধন লওঁ তেতিয়া সেই 100 টকা মূলধনত 3 বছৰত মিশ্ৰ সুত কিমান হ'ব আমি হেতু উলিয়াব লাগিব তাৰ কাৰণে আমি আকৌ ইফেক্টিভ পাৰ্সেন্টেজৰ যেটো টেকনিক আছে এটো ইউজ কৰিম প্ৰথম 2 বছৰৰ কাৰণে উলিয়াই লওঁ 2 বছৰৰ কাৰণে কিমান হ'ব 20 + 20 প্লাস কিমান হ'ব ইয়াতো 20 * 20 by 100 হ'ব আৰু এটো যদি ক্যালকুলেশন কৰো তেতিয়া 20 + 20 40 হ'ল আৰু ইয়াত কিমান হ'ব 0 0 এনেকে যদি ক্যান্সেল কৰি দিও 2 * 2 4 তেতিয়া কিমান হ'ব 40 + 40 44 অৰ্থাৎ প্ৰথম 2 বছৰৰ কাৰণে কিমান হ'ব ইফেক্টিভ পাৰ্সেন্টেজ মতে 100 টকাৰ মিশ্ৰ সুত হ'ব 44 কিন্তু আকৌ 3 বছৰৰ কথা কৈছে গতিকে আমি প্লাস আকৌ কি কৰিব লাগিব 20% যেহেতু সুতৰ হাৰ আছে আকৌ 20% তো ইয়াৰ লগত যোগ কৰিলো যোগ কৰি আকৌ একেদৰে আমি কি কৰিব লাগিব 44 * 20 by 100 আমি এনেকে কৰিব লাগিব তেতিয়া ইয়াতো কথা একেটাই হ'ব যে এটো শূন্য যদি কাটি দিও তেতিয়া এটো কিমান হ'ব 44 লগত 2 পূৰণ তেতিয়া কিমান হ'ব 88 হ'ব 88 হলে তেতিয়া ইয়াত আগত কিমান হৈছে চাই লব 64 প্লাস ইফালে 88 by 10 হৈ আছে তাৰ মানে 8.8 ইয়াত কিমান ওলাব ইয়াৰ পৰা 8.8 ওলাব ভালকে চাই লব আপোনালোকে যোগ বিপূৰণ কৰি তেতিয়া ইয়াত কিমান আছিল 64 ইফালে আছে 8.8 তেতিয়া যদি দুটা যোগ কৰি দিও তেতিয়া কিমান পাম 72.8 পাম আমি তেতিয়া 72.8 হৈছে কি 3 বছৰৰ 100 টকাৰ মিশ্ৰ সুত তেতিয়া আমি যদি CI - SI উলিয়াই দিও তেতিয়া অৰ্থাৎ আমি যদি পাৰ্থক্য উলিয়াই দিও 100 টকাৰ 3 বছৰত 20% সুতৰ হাৰত সৰল সুতৰ মিশ্ৰ সুতৰ যদি পাৰ্থক্য উলিয়াই দিও কিমান হ'ব 72.8 মাইনাস কিমান হ'ব সৰল সুত আছিল 60 টকা তেতিয়া হেতু মাইনাস কৰিলো আগতেকে এইবোৰ উলিয়াই থোৱা আছে আপোনালোকে ধুনিয়াকে বহি কলম লৈ কৰি যাব কাম কিটা তেতিয়া ধুনিয়াকে ওলাই যাব তেতিয়া কিমান হ'ব এটো 12.8 হ'ব পাৰ্থক্যটো তেতিয়া আমি এই 12.8 টোকে ধৰিব লাগিব এতিয়া আমাৰ ইয়াৰ পাৰ্থক্য দিয়া আছে যেহেতু পাৰ্থক্য 48 দিয়া আছে তেতিয়া আমি কি কৰিলো যে 12.8 আমাৰ কিমান আছে 12.8 যেতিয়া পাৰ্থক্য হয় তেতিয়া মূলধন কিমান আছিল 100 টকা আমি এইটো হিচাপত যাম এতিয়া ঠিক একেদৰে এতিয়া আমাৰ কিমান আছে তো 48 আছে 48 যেতিয়া সৰল সুত আৰু মিশ্ৰ সুতৰ পাৰ্থক্য হয় তেতিয়া মূলধন কিমান হ'ব হেতু উলিয়াবলৈ আমি কি কৰিম ক্ৰছ কে মাল্টিপ্লিকেশন এটো 100 * 48 বাই এতিয়া কিমান আহিব এটো 12.8
এতিয়া এই পইণ্টটো নাইকিয়া কৰিবৰ কাৰণে ইয়াত 10 যদি ওপৰত পূৰণ কৰি দিওঁ পইণ্টটো নাইকিয়া হ'ব তেতিয়া 128 হ'ব আৰু এইটো যদি ক্যান্সেলেশন কৰে ক্যান্সেলেশন কৰিলে আপোনালোকে যদি সৰলটো ভালদৰে কৰিব পাৰে তেতিয়া ডাইৰেক্টলি কাটিব পাৰে ডাইৰেক্টলি যদি কাটি দিয়া হয় 8 ৰে কাটিব পাৰে 8 ৰে যদি কাটি দিয়া হয় তেতিয়া কেবাৰ যাব 8 * 8 4 বাকি থাকিলে 8 6 * 48 এটো 16 হল ইয়াক একেদৰে 8 ৰে যদি কাটি দিয়া হয় তেতিয়া কিমান হ'ব 8 6 * 48 এবাৰ কিমান হৈছে এবাৰ আমাৰ ইয়াত 16 হৈছে 16 যদি 4 ৰে কাটি দিয়া হয় তেতিয়া কিমান বাৰ যাব 4 বাৰ যাব আৰু একেদৰে ইয়াক যদি 4 ৰে কাটি দিয়া হয় তেতিয়া কিমান বাৰ যাব 25 বাৰ যাব এতিয়া ইয়াক 2 ৰে গৈ আছে 2 ৰে কাটি দিও দুবাৰ গল 2 ৰে কাটি দিও তিনিবাৰ গল একেদৰে 2 ৰে 10 কেবাৰ যাব 5 বাৰ তেতিয়া 5 3 * 15 ইফালে 25 15 আৰু 25 আমি পূৰণ কৰিব লাগিব আৰু 15 আৰু 25 কেনেদৰে পূৰণ কৰা হয় হেতু আপোনালোকে স্পিড মেথছৰ ভিডিওতে চাই লব পূৰণ বা আপোনালোকে পূৰণ নিজে কৰি লব হেতু কোনো কথা নাই পূৰণটো সোনকালে কৰি লব পাৰিব তেতিয়া এটো পূৰণ কৰিলে কিমান পাব 375 আৰু মই যেনেদৰে ক'ব পাৰিছো তেনেদৰে আপোনালোকে ক'ব পাৰিব যদি স্পিড মেথছৰ ভিডিওটো চাই তেতিয়া আমাৰ অপচন নম্বৰ সি শুদ্ধ উত্তৰ হ'ব আৰু এইখিনি আপোনালোকক বুজাবৰ কাৰণেহে বহুত সময়ৰ প্ৰয়োজন হৈছে যদি আপোনালোকে এই মেথডটো প্ৰেক্টিস কৰি যায় তেতিয়া আপোনালোকক বেছি সময়ৰ প্ৰয়োজন নহয় এটো আপোনালোকক মই কথা দিলো সো আহক আমি 3 নম্বৰ কোৱেশ্চন লৈ গৈছো 3 নম্বৰ কোৱেশ্চনত কি বুলি কৈছে The difference between compound interest and simple interest on an amount of rupees 15,000 for 2 years is 96. What is the rate of interest per annum? এতিয়া আমি কি উলিয়াব লাগিব rate of interest অৰ্থাৎ r ৰ ভ্যালু উলিয়াব লাগিব ইয়াতো নিয়ম একেটাই কিন্তু ইয়াত কথা হৈছে কি এতিয়ালৈকে আমি যিবিলাক কোৱেশ্চন কৰিছিলো এবাৰ আমি 2 নম্বৰ কোৱেশ্চনটো লৈ গৈছো ইয়াত কি আছিল আমাৰ rate of interest দিয়া আছিল 1 নম্বৰ কোৱেশ্চনটো যেটো আছিল তাতো আমাৰ কি দিয়া আছে rate of interest দিয়া আছিল আমাৰ সুবিধা হৈছিল এতিয়া আমাৰ 3 নম্বৰ কোৱেশ্চনটো যেটো আমাক লাগিছিল যাক আমি বেস কৰি বা যাক ভেটি কৰি আমি কোৱেশ্চনৰ আনসাৰ বিলাক উলিয়াইছিলো হেতু কি ইয়াত দিয়া হোৱা নাই তেতিয়া আমি এই ক্ষেত্ৰত কি কৰিম এই ক্ষেত্ৰত আমি হতাশ হম নেকি বা সূত্ৰৰ সহায় লম নেকি যদি फ्रेंड्स আপোনালোকে এই কোৱেশ্চনটো কৰিবৰ কাৰণে সূত্ৰৰ সহায় লবলৈ যায় তেতিয়া হলে আপোনালোকক যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব কিন্তু আপোনালোকক মই সূত্ৰৰ সহায় নলুৱাকে কেনেদৰে সমাধান কৰিব লাগিব হেতু ভালদৰে শিকাম আপোনালোকে ভালদৰে ভিডিওটো চাব আৰু फ्रेंड्स যদি এতিয়ালৈকে আপোনালোকে ভিডিওটো লাইক কৰা নাই লাইকটো কৰি দিয়ক লাইক বাটনটো প্ৰেছ কৰিবলৈ আপোনালোকে হিমান মিতব্যয়ী নহব লাইকটো কৰি দিলে কোনো একো ক্ষতি নহয় গতিকে লাইকটো কৰি দিয়ক আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই হেতু কৰি দিয়ক সো আহক এই কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিম উইদাউট ফৰ্মুলা তেতিয়া প্ৰথম কথাটো হৈছে আমি এটা কাম কৰিম যে ৰেট অফ ইন্টাৰেষ্ট যেহেতু দিয়া হোৱা নাই ৰেট অফ ইন্টাৰেষ্টটো আমি r বুলি ধৰি ললো তেতিয়া 2 বছৰৰ কথা আছে তেতিয়া 2 বছৰত তেতিয়া কি হ'ব যদি সৰল সুদ লোৱা হয় তেতিয়া সৰল সুদ কিমান হ'ব 2 বছৰ প্ৰথম বছৰ r হ'ব দ্বিতীয় বছৰ r হ'ব তেতিয়া r + r কৰিলে কিমান হ'ব টুৱাইস r হ'ব প্ৰথম 2 বছৰৰ যেটো সৰল সুদ আছে হেতু টুৱাইস r হ'ব সৰল সুদটো আমি মনত ৰাখি দম টুৱাইস r হ'ল তাৰ পিছত মিশ্ৰ সুদ কিমান হ'ব এতিয়া মিশ্ৰ সুদৰ একে কথা ইফেক্টিভ পাৰ্সেন্টেজ গতিকে যেহেতু আমি r% বুলি ধৰিছো তেতিয়া ইফেক্টিভ পাৰ্সেন্টেজ মতে কি হ'ব r প্লাস আকৌ কিমান হ'ব ইয়াত r * r by 100 এটো হৈছে ইফেক্টিভ পাৰ্সেন্টেজ তেতিয়া r + r কিমান হ'ল টুৱাইস r প্লাস এটা ইয়াত কিমান হ'ব r * r কৰিলে কিমান পাম আমি r² by 100 তেতিয়া এইটো হৈছে কি এইটো হৈছে 100 টকাৰ 2 বছৰৰ মিশ্ৰ সুদ তেতিয়া মিশ্ৰ সুদ আৰু সৰল সুদৰ পাৰ্থক্য উলিয়াই দিও মিশ্ৰ সুদ আৰু সৰল সুদৰ যদি পাৰ্থক্য উলিয়াই দিও তেতিয়া আমি কিমান পাম মিশ্ৰ সুদ আমাৰ কিমান পাইছিলো টুৱাইস r জাস্ট এতিয়া কৰি আহিছো প্লাস কি হৈছে r² by 100 মাইনাস কি কৰিব লাগিব সৰল সুদ কিমান আছে টুৱাইস r যদি আপোনালোকে ভালদৰে চাই এটা টুৱাইস r লগত টুৱাইস r কেনসেল তেতিয়া কিমান আছে r² by 100 সো r² by 100 হৈছে ইয়াত কি সৰল সুদ আৰু মিশ্ৰ সুদৰ মাজৰ পাৰ্থক্য 100 টকাৰ ক্ষেত্ৰত 2 বছৰৰ সো এতিয়া কথা হল কি এটো আমি কেনেকৈ উলিয়াম যদি 100 টকা মূলধন আছিল তেতিয়া 100 টকা মূলধনৰ ক্ষেত্ৰত 2 বছৰৰ সৰল সুদ আৰু মিশ্ৰ সুদৰ মাজৰ পাৰ্থক্য কিমান আছিল r² by 100 আছিল যদি সেই মূলধনটো 100 টকা নহয় আমাক কোৱেশ্চনত দিয়া মূলধনটো এটা মূলধন হেতু লম কোৱেশ্চনত দিয়া মূলধনটো কিমান আছে 15000 টকা সো 15000 টকা যদি হয় তেতিয়া কি হ'ব তেতিয়া আমি ইয়াতো কি কৰিব লাগিব ক্ৰস মাল্টিপ্লিকেশন কৰিব লাগিব অৰ্থাৎ কি হ'ব r² by 100 ৰ লগত আমি কি কৰিম ইয়াত 15000 এটো পূৰণ কৰিম আৰু লগতে কি কৰিব লাগিব এটো তললৈ গুছি আহিব তললৈ মানে 15000 তলত আমি যদি এক পাতি দিও তেতিয়া হৈ যাব শূন্য শূন্য কেনসেল হৈ আছে শূন্য বিলাক কাটি দিয়ক দুটা শূন্য গল এটো শূন্য লগত এটো শূন্য যাব আকৌ যদি আমি 2 ৰে কাটো ইয়াক কেবাৰ যাব 5 বাৰ যাব সৰি 2 ৰে না যায় আমি কিহেৰে কাটিম 5 ৰে কাটিম 5 ৰে কাটিলে দুবাৰ যাব 5 ৰে কাটিলে এক তিনিবাৰ যাব অৰ্থাৎ আমি কিমান পালো 3r² by 2 আমি কিমান পাইছো 3r² by 2 অৰ্থাৎ 15000 টকাৰ
15,000 টকাৰ 2 বছৰৰ সৰল সুদ আৰু মিশ্ৰ সুদৰ মাজৰ পাৰ্থক্য আমি কিমান পালো 3r² / 2 পালো কিন্তু এই মানটো আমি কি পাইছো যত r ৰ মানটো কি ধৰা হৈছে আমি ধৰি লোৱা হৈছে আৰু সেই ক্ষেত্ৰত পাৰ্থক্য ইমান কিন্তু সেই পাৰ্থক্যটো আমাৰ কোৱেশ্যনত যিহেতু দিয়া আছে গতিকে ইয়াৰ সমান কৰি দিও সমান কৰি যদি সমীকৰণটো সমাধান কৰি দিও তেতিয়া আমাৰ এনসাৰ ওলাই যাব তেতিয়া কিমান আছে ইয়াত 96 আছিল সৰি এটো 96 আছে গতিকে সেই 96 টো ললো তেতিয়া আমাৰ এই দুইটো ইয়ালে গুছি আহিব পূৰণ হ'ব ঠিক একেদৰে এই তিনিটো ইয়ালে তললৈ গুছি আহিব এটো কি হ'ব এতিয়া যদি কটাকটি কৰো কটাকটি কৰিলে ইয়াত কিমান পাম আমি কটাকটি যদি কৰি দিও 3 এ তেতিয়া 3 3 গুণ 9 3 2 গুণ 6 আৰু 32 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব ইয়াত 64 হ'ব তলত আৰু r² মান 64 r² মান 64 মানে r ৰ বৰ্গমূল কিমান r হ'ব আৰু 64 ৰ বৰ্গমূলটো উলিয়াই দিওক 8 হ'ব অৰ্থাৎ সুতৰ হাৰ কিমান হ'ব 8% 8% আশা কৰো আপোনালোকে ভালদৰে বুজি পাইছে আৰু যিহেতু আপোনালোকক বুজাব লগা হৈছে হেতু কাৰণেহে সময়ৰ প্ৰয়োজন হৈছে যদি মই কৰিলেহেঁতেন মোৰ 5 সেকেন্ডত এনসাৰটো ওলালেহেঁতেন যদি মই কাকো বুজাব লগা নহয় তেতিয়া আপোনালোকে হেতু কৰিব পাৰিব প্ৰেক্টিস কৰক কোৱেশ্যনখিনি লওক নিজে কৰি চাওক এবাৰ এনসাৰটো মেচ কৰক আৰু বেলেগ মেথডতো কৰি চাব ভুল হৈছে নেকি চেক কৰিব পাৰিব আপোনালোকে নেক্সট কোৱেশ্যন নম্বৰ 4 লৈ আহিছো the compound interest on a certain sum of money in 2 years is 210 and the simple interest on the same amount is rupees 200 what is the rate of interest so ইয়াত আমাৰ কি কৈছে কোৱেশ্যনটো একেবাৰে জটিল কোৱেশ্যন আৰু কোৱেশ্যনটোত আমাক কৈছে compound interest on a certain sum of money অৰ্থাৎ কোনো এক নিশ্চিত মূলধনত বা কোনো এক নিৰ্দিষ্ট মূলধনৰ 2 বছৰৰ মিশ্ৰ সুদ 210 টকা আৰু সৰল সুদ হয় 200 টকা তেতিয়া সুতৰ হাৰ কিমান আছিল উলিয়াব লাগিব সুতৰ হাৰটো দিয়া নাই আৰু কি দিয়া নাই ইয়াত মূলধনো দিয়া নাই ইয়াৰ আগৰ কোৱেশ্যনটোত মূলধন দিছিলে সুতৰ হাৰ উলিয়াবলৈ সহজ হৈছিল এবাৰ কিন্তু মূলধনো নিদিলে মাত্ৰ এটা কথাই আমাক ক'লে যে সৰল সুদ আৰু মিশ্ৰ সুদ দুটা আমাক উল্লেখ কৰিছে তেতিয়া ফ্ৰেন্ডছ ইয়াত কোনো কথা নাই সৰল সুদ মিশ্ৰ সুদ যিয়ে নিদিয়ক এটা কথা আমি ভালদৰে জানিব লাগিব যে প্ৰথম বছৰৰ কাৰণে কি হ'ব প্ৰথম বছৰৰ কাৰণে যেটো CI অৰ্থাৎ মিশ্ৰ সুদ আৰু যেটো আমাৰ সৰল সুদ আছে এই সৰল সুদ দুইটাই কি হ'ব সেম হ'ব একে হ'ব প্ৰথম বছৰৰ কাৰণে তেতিয়া যদি 2 বছৰৰ সৰল সুদ 200 টকা হয় যদি 2 বছৰৰ সৰল সুদ 200 টকা হয় এবছৰৰ কিমান হ'ব 2 ৰে হৰণ কৰি দিলে ওলাই যাব 100 টকা অৰ্থাৎ আমি ইয়াৰ পৰা কি বুজিলো যে প্ৰথম বছৰৰ কাৰণে সৰল সুদ আৰু মিশ্ৰ সুদ যেহেতু দুইটা একে হয় গতিকে CI = কি হ'ব SI আৰু = প্ৰথম বছৰৰ কাৰণে কিমান হ'ল 100 টকা হ'ল তাৰ মানে আমি ইয়াৰ পৰা এটো বুজিলো যে প্ৰথমটো যেটো বছৰ আছে প্ৰথম বছৰৰ কাৰণে CI কিমান আছিল 100 টকা তেতিয়া 2 বছৰৰ CI কিমান পাইছো 210 টকা যদি আমি এটো বিয়োগ কৰি দিও তেতিয়া দ্বিতীয় বছৰৰ CI টো আমাৰ ওলাই যাব প্ৰথম বছৰৰ CI টো যদি ইয়াৰ পৰা মাইনাস কৰি দিও 210 টকা এটো গুটেই দুটা বছৰৰ CI হয় তাৰ পৰা যদি আমি প্ৰথমটো বছৰ মাইনাস কৰি দিও মাইনাস কৰি দিলে কিমান পালো 100 টকা সৰি 210 টকা আছিল গতিকে তাৰ পৰা 100 বিয়োগ কৰিলো 110 টকা পালো গতিকে 110 টকা হৈছে দ্বিতীয় বছৰৰ কাৰণে CI দ্বিতীয় বছৰৰ কাৰণে CI কিমান হৈছে 110 টকা এতিয়া CI মানে হৈছে কি এটা আমি কি পালো যে যদি মূলধন P হলেতেন যদি মূলধন কি হলেতেন যদি P মূলধন হলেতেন তেতিয়া P মূলধনৰ ক্ষেত্ৰত কি হ'ব যে প্ৰথম বছৰৰ কাৰণে তাৰ সুদ কিমান পালে 100 টকা পালেই দ্বিতীয় বছৰত এতিয়া সেই হবিধি মূলটো কিমান হ'ব তৃতীয় বছৰৰ ক্ষেত্ৰত হবিধি মূল CI হিচাপত গলে P + 100 হ'ব আৰু সেই P + 100 টকাৰে সুদ কিমান হ'ব 110 টকা হ'ব আৰু সেই 110 টকাটো কি হ'ব 110 টকাত যেটো 100 টকা হৈছে সেই P মূলধনৰ সুদ হেতু আৰু ইয়াত যেটো 10 টকা বাহিলে হেতু সুতৰ কাৰণে বাহিলে অৰ্থাৎ সুদটো কিমান আছিল যেটো মূলধনলৈ পৰিৱৰ্তন হৈ গৈছিল দ্বিতীয় বছৰৰ কাৰণে প্ৰথম বছৰৰ যেটো সুদ হেতু আছিল 100 টকা অৰ্থাৎ 100 টকাৰ সুদ কিমান পাইছো আমি ইয়াত 10 টকা পাইছো আৰু হেতু কিমান বছৰৰ কাৰণে এবছৰৰ কাৰণে আৰু 100 টকাৰ যেটো এবছৰৰ সুদ হয় হেতু কিমান আছে ইয়াত 10 টকা আৰু ইয়াকে কি বুলি কয় সুতৰ হাৰ বুলি কোৱা হয় অৰ্থাৎ 100 টকা যদি মূলধন হয় তেতিয়া তাৰ সুদ কিমান 10 টকা তেতিয়া ইয়াৰ যদি আমি শতাংশ উলিয়াও তেতিয়া কিমান ওলাব এটো 10% ওলাব আৰু এটো হৈছে শুদ্ধ উত্তৰ আশা কৰিছো আপোনালোকে বুজি পাইছে যে আমি মনত ৰাখিব লাগিব যে প্ৰথম বছৰৰ কাৰণে মিশ্ৰ সুদ সৰল সুদ একে হ'ব আৰু দ্বিতীয় বছৰৰ কাৰণে কি হ'ব যেটো মিশ্ৰ সুদ আছিল সেই মিশ্ৰ সুদটো কি হ'ব হবিধি মূলৰ লগত যোগ হ'ব যোগ হৈ তাৰো সুদ লাগিব আৰু সেই সুদটোকে ইয়াত কি হ'ব তাৰ যেটো ডিফাৰেন্স ওলাব অৰ্থাৎ 110 টকা হৈ আছিল ডিফাৰেন্সটো গতিকে তাৰ পৰা যদি আমি আগৰ বছৰৰ যদি সুদটো বিয়োগ কৰি দিও সেই সুদটো কি হ'ব মূলধনৰ সুদ হ'ব
বিয়োগ কৰি দিলোঁ বিয়োগ কৰাৰ ফলত আমি কিমান পালোঁ 10 পালোঁ সেই 10 ডিফাৰেন্স যিটো আহিছে এইটো হ'ব সুতৰ সুত আৰু এই সুতৰ সুতটোৰ পৰা আমি কি উলিয়াব পাৰোঁ তাৰ পৰা আমি সুতৰ হাৰ উলিয়াব পাৰোঁ আৰু এই ক্ষেত্ৰত আমাৰ ইয়াত কি আছিলে আমাৰ মূলধনটো কি আছিলে এইটো 100 টকা সুতৰ সুত মানে সুত কিমান আছিলে আগৰ বছৰ 100 টকা আছিলে আৰু 100 টকাটো সুত কিমান পালোঁ 10 টকা পালোঁ আৰু তাৰ শতাংশ যদি উলিয়াই দিওঁ তেতিয়া কিমান হ'ব এইটো 10% সেইটো হৈছে শুদ্ধ উত্তৰ আশা কৰিছোঁ আপোনালোকে বুজি পাইছে আহিছোঁ 5 নম্বৰ কোৱেশ্চনলৈ আৰু 5 নম্বৰ কোৱেশ্চনত কি কৈছে ইন হাউ মেনি ইয়াৰ্ছ দি কম্পাউণ্ড ইণ্টাৰেষ্ট অন ₹5000 would be ₹1655 at 10% per annum অৰ্থাৎ কিমান বছৰত 5000 টকা মিশ্ৰ সুত 1655 টকা হ'ব যদি সুতৰ হাৰ 10% হয় তেতিয়া ফ্ৰেন্ডছ এই ক্ষেত্ৰত আমি কি কৰিব লাগিব আমাৰ প্ৰথম কাম হৈছে একেবাৰে সহজ নিয়মত আপোনালোকক শিকাইছোঁ যদি সময়টো উলিয়াবলৈ দিয়া থাকে তেতিয়া আমাৰ যিবিলাক পৰীক্ষাবিলাক হ'ব সেই পৰীক্ষাবিলাকৰ সময়টো হয় 2 বছৰ ওলাব নহয় 3 বছৰ ওলাব আৰু কথা এটা ভালকৈ মনত ৰাখিব যিটো মূলধন আছে সেই মূলধনটো কি কৰিব সদায় মূলধনটো তলত হৰ হিচাপে লৈ লওক মূলধন তলত হৰ হিচাপে যদি আমি ললো 5000 আছে তাৰ পিছত ইয়াত কি উলিয়াব লাগিব সবিধি মূল কি আছে মূলধন যোগ সুত যদি দুটা যোগ কৰিলে কিমান পাব এইটো 5000 এটো কি আছে 1655 তেতিয়া কিমান হ'ব 6655 হ'ব আৰু এই দুটা মাজত কম্পেয়াৰ কৰি চাওক এই যেটো মূলধন আছে আৰু যেটো আমি সবিধি মূল পালো দুটা কোনো সংখ্যাৰ বৰ্গ বা কোনো সংখ্যাৰ ঘন হৈ আছে নেকি যদি বৰ্গ হৈ আছে এটো যদি কোনো সংখ্যাৰ বৰ্গ হয় তেতিয়া এটো নিশ্চয় বৰ্গ হ'ব লাগিব যদি বৰ্গ হৈ আছে তেতিয়া সময় কিমান প্ৰয়োজন হৈছিল 2 বছৰৰ প্ৰয়োজন হৈছিল বৰ্গৰ কাৰণে যদি ঘন হৈ আছে সময় 3 বছৰৰ প্ৰয়োজন হয় এই কথাকিটা ভালকৈ মনত ৰাখিব তেতিয়া আমি যদি চাও এটো আমি দেখিলো যে 5 টো কাৰো ঘন হ'ব নোৱাৰে গতিকে ঘন হোৱা নাই এই ক্ষেত্ৰত আমাৰ প্ৰথম কামটো হ'ব যে ইয়াত আমি লঘিষ্ঠ আকাৰ কৰিব পাৰো নেকি লঘিষ্ঠ আকাৰ কৰিলে কোনো ঘন বা বৰ্গ ওলাব পাৰে নেকি আমি হেতু চাব লাগিব তেতিয়া আমি যদি লঘিষ্ঠ আকাৰ কৰি দিও তেতিয়া ইয়াৰ লঘিষ্ঠ আকাৰ কি হ'ব 5 এ যদি কাটি দিও ইয়াতে দেখিছো 5 এ কটাকটি হৈ আছে তেতিয়া ইয়াত কিমান পালো আমি 1000 হ'ব ইয়াক 5 এ কাটিলে কিমান হ'ব 5 * 5 তাৰ পিছত কিমান থাকিব এক বাকি থাকিব এটো 16 হ'ব তেতিয়া 5 * 3 * 15 হ'ব এক বাকি দিলে 5 * 3 * 15 আকৌ 5 * 5 অৰ্থাৎ 1331 এটা আমি দেখিলো যে জিটো আমাৰ 1000 আছে 1000 এটা ঘন সংখ্যা হয় আৰু লগতে 1331 1331 হেতু এটা ঘন সংখ্যা 11 ঘন হয় এটো 10ৰ ঘন হয় অৰ্থাৎ যদি ঘন হয় তেতিয়া আমি বুজি পালো যে 3 বছৰ সময় আছিল তেতিয়া হেতু 3 বছৰটো শুদ্ধ উত্তৰ হ'ব আমি লজিক্যালি আনসাৰটো সলভ কৰিম আমি ইয়াত কোনো সূত্ৰ ব্যৱহাৰ নকৰো সূত্ৰ ব্যৱহাৰ কৰিলে যথেষ্ট দীঘল হ'ব লজিক্যালি যদি চাই আমাৰ উত্তৰটো ওলাই যাব সো আশা কৰিছো এটো বুজি পাইছে এনে ধৰণৰ আৰু এটা কোৱেশ্চন লৈছো আমি কোৱেশ্চন নম্বৰ 6ত The compound interest on ₹30,000 at 7% per annum is ₹4347 the period in year is so ইয়াতো কথা একেটাই হৈছে ইয়াতো আমি কি কৰিব পাৰো যে আমাৰ মূলধন যেটো আছে মূলধন কিমান আছে 30000 আছে 30000 মূলধনটো ললো আৰু যদি আমি সবিধি মূল উলিয়ালে মূলধন যোগ সুদ কৰিম বা কেতিয়াবা সবিধি মূল ডাইৰেক্ট দিয়া থাকিব পাৰে কোৱেশ্চনত হেতু চাই লব ভালকে ইয়াতো আমাৰ সবিধি মূল ডাইৰেক্ট দিয়া নাই এইটো হে দিছে মিশ্ৰ সুতটো দিছে গতিকে আমি যদি দুটা যোগ কৰি দিও তেতিয়া যোগ কৰিলে আমি কিমান পাম এই দুটা যদি যোগ কৰো তেতিয়া আমাৰ কিমান হ'ব 3400 34000 হ'ব 30000 আছিল গতিকে 34347 হ'ব এটো হৈছে আৰু ইয়াত কটাকটি হৈ আছে নেকি 3 এ কটাকটি নিশ্চয় গৈ আছে 3 যদি কাটি দিও আমি এটো 10000 পাম আৰু 10000 এটা বৰ্গ সংখ্যা হয় ভালকে মনত ৰাখিব এতিয়া আমি আশা কৰো ইয়াত এটা বৰ্গ সংখ্যা ওলায় আৰু সেই বৰ্গ সংখ্যাটো কাৰ বৰ্গ হ'ব হেতু আপোনালোকক হিন্টস মই দিম আপোনালোকে চাই লব এতিয়া তেতিয়া 3 এ কাটিলে 3 * 3 হ'ব আকৌ ইয়াত 3 * 3 হ'ল এক বাকি থাকিলে 3 * 4 কিমান হ'ব 12 হ'ব তাৰ পিছত আকৌ এক থাকিলে 3 * 4 * 12 2 থাকিলে 3 * 9 = 27 এটো হৈছে আৰু এইটো বৰ্গ হয় নেকি চেক কৰি চাব লাগিব কেনেকৈ চেক কৰিব ইয়াত কিমান পাৰ্সেন্ট আছে 7% আছে সুতৰ হাৰ হেতু আপোনালোকে কি কৰিব 7% সুতৰ হাৰ তাত কি কৰিব 100 লগত যিমান শতাংশ থাকে হেতু যোগ কৰি লব যোগ কৰি দিয়াৰ পিছত কিমান পাব 7% আছে গতিকে 107 হ'ব এটো মনতে কৰিব এখিনি লিখাৰ কোনো প্ৰয়োজন নাই বুজাবৰ কাৰণে কৰিছো সো 107ৰ বৰ্গ এটো হয় নে নহয় চেক কৰক যদি বৰ্গ হয় ইউ এটা বৰ্গ হল আৰু ইউ এটা বৰ্গ কাৰণ ই 1ৰ বৰ্গ আৰু ই হৈছে 107ৰ বৰ্গ
আৰু যদি 100 টকা মূলধন হয় তেতিয়া 7% সুতৰ হাৰত সবিধি মূল কিমান হ'ব এবছৰৰ কাৰণে 107 টকা হ'ব নিশ্চয় গতিকে ই যদি 107 বৰ্গ হয় এটো নিশ্চয় হয় বৰ্গ যদি চেক কৰি চাই পূৰণ কৰিব 107 পূৰণ 107 কৰি চাব তেতিয়া এটো নিশ্চয় পাব 11449 আৰু ইয়াত কি আছে 1000 চাৰিটা 0 অৰ্থাৎ 10000 তেতিয়া ইয়াত বৰ্গ হৈ আছে দুইটা যেহেতু দুইটা বৰ্গ হৈ আছে সময় কিমান লাগিব 2 বছৰ লাগিব আশা কৰিছো সকলোৱে বুজি পাইছে আইছো 7 নম্বৰ কোৱেশ্চনলৈ 7 নম্বৰ কোৱেশ্চনত কি বুলি কৈছে what is the difference between the compound interest on rupees 5000 for 1/2 year at 4% per annum compounded yearly and half yearly ইয়াতো কোৱেশ্চন যথেষ্ট টান কোৱেশ্চন এটো এই কোৱেশ্চনটো আমি সূত্ৰ মতে কৰিলে দুবাৰ কৰিব লাগিব আমি সূত্ৰ পদ্ধতিটো সম্পূৰ্ণৰূপে এৰাই চলিম ইয়াত আমি সম্পূৰ্ণৰূপে কি কৰিম আমি টেকনিক ইউজ কৰিম শৰ্ট ট্ৰিক ইউজ কৰিম হেতু টেকনিকটো হৈছে কি এতিয়া প্ৰথম চাব লাগিব সুতৰ হাৰ কিমান আছে 4% আছে আৰু কি বুলি কৈছে আমাৰ ডিফাৰেন্স উলিয়াব লাগিব প্ৰথমে কোৱেশ্চনটো অসমীয়াত বুজি লওক ডিফাৰেন্স মানে পাৰ্থক্য উলিয়াব লাগিব কিহৰ কম্পাউণ্ড ইন্টাৰেষ্টৰ কম্পাউণ্ড ইন্টাৰেষ্ট মানে মিশ্ৰ সুতৰ পাৰ্থক্য ইয়াত সৰল সুত আৰু মিশ্ৰ সুতৰ পাৰ্থক্য নহয় মিশ্ৰ সুত আৰু মিশ্ৰ সুতৰ পাৰ্থক্য কিহৰ ক্ষেত্ৰত যদি মিশ্ৰ সুতটো বছৰি গণনা কৰা হয় অৰ্থাৎ বছৰৰ মূৰে মূৰে গণনা কৰা হয় আৰু যদি হাফ ইয়াৰলি অৰ্থাৎ ছমাহৰ মূৰে মূৰে গণনা কৰা হয় তেতিয়া মিশ্ৰ সুতৰ পাৰ্থক্য কিমান হ'ব বছৰি গণনা কৰা মিশ্ৰ সুত আৰু ছমাহৰ মূৰে মূৰে গণনা কৰা মিশ্ৰ সুতৰ মাজৰ পাৰ্থক্য কিমান হ'ব যদি মূলধন 5000 টকা হয় সময় হয় 1/2 ইয়াৰ অৰ্থাৎ 1 বছৰ আৰু আধা বছৰ মানে 1 বছৰ ছমাহ যদি সময় হয় তেতিয়া এই কোৱেশ্চনটো যথেষ্ট টাফ হ'ব যদি আমি সূত্ৰ পদ্ধতিত কৰো ক্যালকুলেশন যথেষ্ট টাফ হ'ব কিন্তু আমি যদি ইফেক্টিভ পাৰ্সেন্টেজৰ মেথডটো ইউজ যদি কৰো তেতিয়া যথেষ্ট সহজে আমি কোৱেশ্চনটো কৰিব পাৰিম যদি ইয়াৰলি যদি গণনা কৰা হয় তেতিয়া প্ৰথম কাম হৈছে প্ৰথম বছৰত কিমান হ'ব সুতৰ হাৰটো হ'ব 4% এবছৰৰ কাৰণে প্লাস আমি কি কৰিম ইফেক্টিভ পাৰ্সেন্টেজ ইউজ কৰি আছো 4% এবছৰৰ কাৰণে হ'ব এটো তাৰ পিছত আধা বছৰৰ কাৰণে কিমান হ'ব আধা বছৰৰ কাৰণে ইয়াত যিমান আছে সুতৰ হাৰ তাৰ আধা হ'ব 4 আধা কিমান 2 হ'ব তেতিয়া 4 + 2 প্লাস আকৌ ইফেক্টিভ পাৰ্সেন্টেজ মতে এটো লগত কি কৰিম পূৰণ এটো কৰিম ইয়াত আৰু তলত 100 এটা পাতিম তেতিয়া কিমান পালো এটো দুটা যোগ কৰিলে 6 হ'ব 6 তাৰ পিছত পইণ্ট ইয়াত কিমান হ'ব 2 8 হ'ব 8 হলে কিমান হ'ব 8/100 হলে 0.8 অৰ্থাৎ কিমান হ'ব 6.08 হ'ব এটো যদি ক্যালকুলেশন কৰি দিও তেতিয়া এটো যদি 100 টকাৰ ক্ষেত্ৰত উলিয়াও কাৰণ আমি 4% হে লৈছো ইয়াত এতিয়ালৈকে মূলধন ইনক্লুড কৰা নাই তেতিয়া আমি হেতু 100 টকাৰ হে উলিয়াই আছো যদি 100 টকাৰ 1/2 ইয়াৰৰ যদি মিশ্ৰ সুত উলিয়াও বছৰি গণনা কৰি তেতিয়া হলে সেই ক্ষেত্ৰত মিশ্ৰ সুত কিমান হ'ব মিশ্ৰ সুত হ'ব 6.08 টকা তাৰ পিছত আকৌ আমি যদি সুত ছমাহৰ মূৰে মূৰে গণনা কৰা হয় তেতিয়া ছমাহৰ মূৰে মূৰে গণনা কৰাৰ লগে লগে আমি ইয়াত কি কৰিম সিধা সিধি ইয়াত যেটো সুতৰ হাৰ আছে তাক আধা কৰিব লাগিব ছমাহৰ মূৰে মূৰে হলে তেতিয়া আধা কৰিলে প্ৰথম ছমাহতে কিমান আছে টোটাল সময় কিমান আছে 1/2 ইয়াৰ আছে 1/2 ইয়াৰৰ ছমাহ কেটা হ'ব তিনটা হ'ব তেতিয়া প্ৰথম দুটা ছমাহৰটো উলিয়াই লওঁ তেতিয়া কিমান হ'ব 2 + 2 প্লাস কিমান হ'ব ইয়াত 2 * 2/100 যদি এইখিনি কৰো তেতিয়া আমি টোটাল কিমান পাম ইয়াত টোটাল পাম 4.04 দুটা যোগ কৰিলে 4 হ'ব তাৰ পিছত ইয়াত কিমান হ'ব 4 হ'ব তেতিয়া 4 হলে কিমান হ'ব 4.04 এটো হ'ব আৰু তৃতীয় ছমাহৰ কাৰণে যদি উলিয়াই দিও +2 প্লাস আকৌ কি হ'ব এটো 4.04 * 2/100 এটো কৰি লব লাগিব তেতিয়া এইখিনি কৰি যদি ক্যালকুলেশন কৰো এটো 6.04 হ'ব প্লাস ইফালে যদি আমি ক্যালকুলেশন কৰো তেতিয়া এইখিনি কিমান হ'ব আমাৰ 6.04 ইয়াত 6.04 আৰু ইফালে এটো যদি ক্যালকুলেশন কৰি আনো তেতিয়া সম্পূৰ্ণ ৰূপে আমি কিমান পাম 0. ইয়াত আমি পাম 0.08 পাম 0808 অৰ্থাৎ ইয়াত হ'ব 0808 পইণ্টৰ পিছত তেতিয়া 6 পইণ্ট আমি কিমান পাইছো 04 পাইছো যদি যোগ কৰি দিও তেতিয়া কিমান হ'ব 6.04 প্লাস 0.0808 যদি কৰি দিও তেতিয়া কিমান হ'ব 6.1208 এইখিনি আপোনালোকে কৰি চাব এটো ওলাব তেতিয়া এটো পালো এতিয়া কি হল এটো হৈছে 100 টকাৰ 1.5 বছৰৰ 4% সুতৰ হাৰত যদি সুত ছমাহৰ মূৰে মূৰে হিসাব কৰা হয় মিশ্ৰ সুত এটো ছমাহৰ ছমাহৰ মূৰে মূৰে সুত হিসাব কৰিলে 1.5 বছৰৰ মিশ্ৰ সুত 100 টকাৰ ক্ষেত্ৰত
আৰু সেই একে 1.5 বছৰৰ মিশ্ৰ সুত যদি ইয়াৰলি গণনা কৰা হয় কিমান ওলাইছিলে ইয়াতকৈ কম ওলাইছিলে কিমান ওলাইছিলে সেইটো ওলাইছিলে 6.08 ওলাইছিলে এতিয়া কিমান ওলালে 6 মাহৰ মূৰে মূৰে হিচাপ কৰিলে 6.1208 ওলাইছে তেতিয়া আমি এটো মাইনাস কৰি ল'ব লাগিব পাৰ্থক্যটো যদি উলিয়াব বিচাৰো 6 মাহৰ এটো হৈছে 6 মাহৰ মূৰে মূৰে হিচাপ কৰা এটো বছৰি হিচাপ কৰা তেতিয়া ইয়াৰ পাৰ্থক্য উলিয়াবলৈ আমি এটো দুটা শূন্য ইয়াত দি ললো একো নাই যিহেতু তেতিয়া এটো কিমান হ'ব এটো 8 হ'ব আৰু এটো হ'ব কিমান 0 এটো হ'ল 4 তাৰ পিছত অৰ্থাৎ আমি কিমান পালো 0.0408 এইটো হৈছে 100 টকাৰ 1.5 বছৰৰ 4% সুতৰ হাৰত বছৰি সুত গণনা কৰা আৰু 6 মাহৰ মূৰে মূৰে সুত গণনা কৰা মিশ্ৰ সুতৰ পাৰ্থক্য 100 টকাৰ ক্ষেত্ৰত এতিয়া আমাৰ 100 টকাৰ কিমান হ'ল তেতিয়া আমাৰ কিমান আছে মূলধন 5000 টকা উলিয়ালে হ'ল তেতিয়া 100 টকাত কিমান হৈছিলে পাৰ্থক্য 100 টকাত পাৰ্থক্য হৈছিলে 0.0408 হৈছিলে এতিয়া আমাৰ 100 টকা নহয় কোৱেশ্যনত দিছে কিমান 5000 টকা সেই 5000 টকা ল'ব লাগিব 5000 টকা ল'লে আমি ক্ৰছ মাল্টিপ্লিকেশন কৰিম এটা ক্ৰছ মাল্টিপ্লিকেশন কৰিলে 0.0408 ইনটু 5000 এটো ললো বাই কি হ'ব এটো তললৈ গুছি আহিব তেতিয়া 100 হ'ব কেনসেল আউট কৰক কেনসেল আউট কৰিলে দুটা শূন্য গ'ল তেতিয়া 50 ৰ লগত এইখিনি পূৰণ কৰিব লাগিব তেতিয়া 50 ৰ লগত এইখিনি যদি পূৰণ কৰো তেতিয়া আমি কিমান পাম 2.04 তেতিয়া 2.04 হৈছে শুদ্ধ উত্তৰ এটো হৈছে অপচন এ সো এ আছিলে আমি বেস্ট ট্ৰিক ইউজ কৰি যিখিনি সৰল সুত মিশ্ৰ সুতৰ কোৱেশ্চন আছিল মিশ্ৰ সুত সলভ কৰিলো এনে ধৰণে আৰু আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাইছে যদি ভিডিওটো ভাল পাইছে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যেন যাতে আগলৈ ভিডিও দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশন পায় তাৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি অল অপচনটো সিলেক্ট কৰি থওক আৰু সদশেষত ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালো